শেষলৈ শুনিব বাৰ্তাবোৰ। এইজনী ছোৱালীক ভাল লাগে মোৰ। ভাল লাগিলে কি হ'ব? মোৰ পৰিচয় নাই ভাল পথৰ। ছোৱালীজনীক আনিলোয়ে বা। ছোৱালীজনীক মই যদি সপোন দেখুৱাব নোৱাৰো, মোৰ ভাল পোৱাৰ পৰিচয় ক'ত থাকিল? টকা পইচাৰ পৰাই ভাল পোৱা হয়। টকা নাথাকিলে ছোৱালীৰ লগত কথা পাতি লাভ নাই। টকা নাথাকিলে ছোৱালীৰ লগত কথা পাতিব নোৱাৰি। যেনে ছোৱালীজনীক কিবা এটা বস্তু খাবলৈ মন কৰিলে সেইজনী ছোৱালীক খুৱাব পাৰিব লাগিব। তেতিয়াহে আন্তৰিকতা আহিব। এনে মুখত ভাল পালে নহ'ব। টকা সকলোতে মাত দিব পাৰে। ছোৱালীক ভাল পালে কি হ'ব? এটা সংস্থাপন কৰিব লাগিব। মই জানো। যিটো সংস্থাপনত আগবাঢ়ি যাব বিচাৰো সেইটোৱে ফক মাৰে। এইজনী ছোৱালীক ভাল লাগে মোৰ। তাই ভাল পায় নে নেপায় মই নেজানো। মোৰ এইজনী ছোৱালীক ভাল লাগে। সেইবাবে মই সপোন দেখো। মোৰ টকা পইচা থাকিলে মোৰ হাতত ছোৱালীৰ ঘৰত যাই ছোৱালীৰ মাক দেউতাকক চোতালত আগত থৈ মই কলো হৈ, আৰু যোন মানুহেই নহওক, ঐ তোৰ ছোৱালীক ভাল লাগে সেইবাবে ভাল পাওঁ, আৰু যদি ছোৱালীৰ লগত বিয়া ঠিক কৰিছা নিজ ইচ্ছামতে, তেনেহলে কথাষাৰ মনত ৰাখিব। তোৰ ছোৱালী আৰু মোৰ কবিতা। বুজি পাইছাই নহয় মই কি কবলৈ বিচাৰিছো? যিটো নম্বৰত মেছেজ দিম সেই নম্বৰটো যাতে ভয় নেদেখুৱায় বা ধমকি নিদিয়ে। যোনবাৰ পোহৰত থাকি ভাল লাগে কিন্তু জোনবেক আনিব পাৰিছো জানো? গোলাপ ফুল দেখিলে ভাল লাগে কিন্তু গোলাপ ফুল আনিব পাৰিছো জানো? তলত ফেটি সাপো ফেনা ধৰি থাকিব পাৰে। কথাষাৰ যোন বুজি পাইছে থেংক ইউ। মই বেয়া ভাবি কোৱা নাই। ছোৱালীজনীক প্ৰথম দিনা দেখাৰ পৰাই মোৰ ভাল লাগি গল। মই নিজকে কবই নোৱাৰিলো। এনেকুৱা হয় নেকি ভাল পোৱা? দূৰৰ বস্তু দেখিবলৈ ধুনীয়া, নেদেখা বস্তু আনিবলৈ মন। মোৰ মনত সপোন আছিল বহুত। তাৰে মাজত ঢোলটো লৈছিলো। এতিয়া বজাবলৈ মন নাই। ঠিক তেনেকুৱা সপোনবোৰ। ধেৎ চাল্লা, এইজনী ছোৱালীক মই সপোন দেখো। মোৰ ভাল লাগে।